নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজন দত্ত আৰু আজি আপোনালোকক জনাম শুক্ৰৰ মহাগোচৰৰ সম্পৰ্কে। শুক্ৰ গ্ৰহৰ গোচৰে আপোনাৰ কাৰণে কি লাভ দিব, কি লোকচান দিব, আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ লাভ হ'ব নে লোকচান হ'ব, আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। শুক্ৰ গ্ৰহৰ সম্বন্ধিত 9টা গ্ৰহ আছে। এই 9টা গ্ৰহই বিভিন্ন সময়ত বিভিন্ন স্থান অতিক্ৰম কৰে, অৰ্থাৎ ঘূৰি ফুৰে। আৰু এনে অৱস্থাত শুক্ৰ এতিয়া আপোনাৰ মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশি প্ৰৱেশ কৰিব। অৰ্থাৎ এই গোচৰ হ'ব কাইলৈ, অৰ্থাৎ ৰাতিপুৱা হ'ব, অৰ্থাৎ 7 জুলাইৰ পৰা 31 জুলাইলৈকে শুক্ৰই কৰ্কট ৰাশিত থাকিব। আৰু এনে অৱস্থাত আপোনাৰ কাৰণে কি লাভ হ'ব, কি লোকচান হ'ব, গতিকে জানিব পাৰিব। ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু যিসকলে জ্যোতিষক বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ' নহয়, আৰু যিসকলে জ্যোতিষক বিশ্বাস কৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'। গতিকে বিভিন্নজনে পাৰে শ্বেয়াৰ কৰিব। আৰু যদি কিবা এষ্ট্ৰলজি সম্পৰ্কীয় কিবা আপুনি জানিবলগীয়া থাকে বা আপোনাৰ কনচালটেশ্যন থাকে তেনেহ'লে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এতিয়া আপোনালোকক জনাওঁ যে শুক্ৰৰ গোচৰৰ ফলত আপোনাৰ লাভ হ'ব নে লোকচান। শুক্ৰ আহিছে কৰ্কট ৰাশিলৈ, অৰ্থাৎ শুক্ৰ কৰ্কট ৰাশিত থকাৰ পিছত প্ৰথম কোনকেইটা ৰাশিৰ কাৰণে লাভ হ'ব। বৰ্তমান আমাৰ মেষ ৰাশি যদি জাতক জাতিকাৰ কথা কওঁ, তেওঁলোকৰ কাৰণে শুক্ৰই লাভ দিব। তেওঁলোকৰ 4th হাউচত অৰ্থাৎ শুক্ৰৰ প্ৰৱেশ আছে। তো এনে অৱস্থাত আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠিব, আপোনাৰ কাৰণে লাভান্বিত হ'ব। ঠিক তেনেকৈ আপোনাৰ ক্ষেত্ৰত আন প্ৰপাৰ্টি যদি কিনিম বুলি ভাবিছে, শুক্ৰ যিহেতু লাক্সাৰিছৰ হয়, তো গতিকে আপোনাৰ প্ৰপাৰ্টি সম্পৰ্কীয় কামবিলাক হৈ উঠিব। মাতৃৰ স্থানো আপোনাৰ কাৰণে শুভ হ'ব। গতিকে অৰ্থাৎ বিশেষকৈ মাতৃ যদি গা বেয়া আছিলে বা তেনেকুৱা ধৰণৰ কিবা সমস্যা আছিলে, সেই সমস্যাবিলাক আপোনাৰ মাতৃৰ পৰা নোহোৱা হ'ব, তেনেকুৱা। গতিকে শুক্ৰৰ গোচৰে আপোনাৰ ৰাশি হিচাপে অৰ্থাৎ যিসকলৰ মেষ ৰাশি তেওঁলোকৰ কাৰণে ভাল। যদি তাৰ পিছত যদি চাওঁ তেনেহ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত ভাল, কাৰণ যিসকলৰ কৰ্কট ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত শুক্ৰ নিজেও ৰাশি প্ৰৱেশ কৰিছে। আৰু এনে সময়ত আপোনাৰ কাৰণে প্ৰভাৱিত কৰিব আৰু আপোনাৰ ক্ষেত্ৰত নিজৰ স্থিতি অৰ্থাৎ মজবুত কৰিব। আপোনাৰ যিকোনো কাম, মাটি বাৰী বা চৰকাৰী চাকৰি বা অন্য ধৰণৰ যিকোনো প্ৰাইভেট চাকৰিয়ে হওক, সেই আপুনি যদি কাম বিচাৰি আছে তেনেহ'লে আপোনাৰ এইখিনি সময়ত লাভান্বিত কৰিব। যদি আপোনাৰ কথাটো কওঁ তেনেহ'লে আপোনাৰ যদি কন্যা ৰাশি হয়, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভান্বিত হ'ব। অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো এইখিনি সময় আপোনাৰ যিকোনো ক্ষেত্ৰতে পদোন্নতিৰ যোগ থাকে, মনৰ ইচ্ছা পূৰ হোৱাৰ যোগ থাকে আৰু লাভবিলাক কৰিব পৰাকৈ এটা ধুনীয়া এটা সময়। গতিকে এইখিনি সময় যিসকলৰ কন্যা ৰাশি তেওঁলোকৰ কাৰণে ভাল। আন এটা ভাল ৰাশি হ'ল অৰ্থাৎ তুলা ৰাশিৰ কাৰণে। তেওঁলোকৰ ক্ষেত্ৰতো কৰ্মস্থান উন্নতিৰ যুগ আছে। যিসকলে কাম বিচাৰি ফুৰিছে তেওঁলোকৰ কাৰণে এই সময়খিনি কৰ্মস্থানৰ উন্নতিৰ যুগ আছে বা কৰ্মস্থান প্ৰাপ্তিৰ যুগ আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত ভাল হ'ব আৰু তেওঁলোকৰ মান সন্মানো বৃদ্ধি পাব। বিভিন্ন বিষয়ে যি কাম কৰি আছে, অৰ্থাৎ শুক্ৰৰ লগত জড়িত কাম কৰাসকলে তেওঁলোকৰ ক্ষেত্ৰত আৰু প্ৰভাৱিত হ'ব। ধৰি লওক কোনোবাই যদি চেলুনৰ কাম কৰি আছে, কোনোবাই যদি কালচাৰেল লাইনত কাম কৰিছে, গায়ক, অভিনেতা বা যিসকলে গান লিখে, প্ৰত্যেকৰ ক্ষেত্ৰত ভাল হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভিটি ধৰিব পাৰি। তাৰপিছত যিসকলৰ ৰাশি বৃশ্চিক ৰাশি তেওঁলোকৰ কাৰণে ভাল হ'ব। অৰ্থাৎ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো এই সময়খিনি যথেষ্ট ভাল এটা পৰিৱেশ সৃষ্টি কৰিব, যাৰ জৰিয়তে তেওঁলোকে ধনী হ'ব। অৰ্থাৎ ধনী মানে টকা পইচা তেওঁলোকৰ বৃদ্ধি পাব, অৰ্থাৎ আয় বৃদ্ধি পাব, তেওঁলোকৰ মনৰ ইচ্ছাবোৰ পূৰ হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণেও পজিটিভ থাকিব। যদি আপুনি মকৰ ৰাশি হয় তেনেহ'লে এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব, কাৰণ এইখিনি সময় আপোনাৰ ক্ষেত্ৰত লাভ দিব। সাধাৰণতে বিবাহ বাৰু এইবিলাক যদি কাৰোবাৰ হোৱা নাছিলে তেওঁলোকৰ কাৰণে লাভ হ'ব। যিসকলৰ বিবাহ বাৰু অৰ্থাৎ বাধাও আছিলে তেওঁলোকৰ সেই বাধাবিলাক অতিক্ৰম হ'ব। আৰু এইখিনি সময়ত আপোনাৰ যদি পাৰিবাৰিক অশান্তি আছিলে সেই অশান্তিবিলাকো দূৰ হ'ব। গতিকে এইখিনি হৈছিলে যিসকলৰ ৰাশি শুভ আছিলে এইকেইটা ৰাশি।